रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেককে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ আমি ইতিমধ্যে চলাই অহা অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 209 নং খণ্ডটিলৈ ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 11 নং সূৰা হুদৰ 52 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া ইয়া কওমি ইস্তাগফিরু রাব্বাকুম সুম্মা তুবু ইলাইহি ইউরসিলিস সামাআ আলাইকুম মিদরারাও ওয়া ইয়াজিদকুম কুওয়াতান ইলা কুওয়াতিকুম ওয়ালা তাতাওয়াল্লাউ মুজরিমিনা। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখিছোঁ বিষয়বস্তুৰ প্ৰসংগ নূহ আলাইহিছ সালামৰ ঘটনা পৰিঘটনাৰ সমাপ্তিৰ পাছত আদ জাতিৰ বাবে প্ৰেৰিত তেওঁলোকৰে মাজৰ ভাতৃ হুদ আলাইহিছ সালামক। গতিকে হুদ আলাইহিছ সালামে আহি তেওঁৰ জাতি ভাইসকলক সম্বোধন কৰি প্ৰথমতেই কৈছে যে তোমালোকে আল্লাহৰ গোলামী কৰা, যিহেতু তেওঁৰ বাহিৰে আন কোনো তোমালোকৰ মান্য নাই। আৰু মই যি দেখিছোঁ যে তোমালোক প্ৰত্যেকেই হৈছে প্ৰকৃততে একোজন আল্লাহৰ নামত মিছা কথা ৰচনাকাৰী, মুফতাৰুন বুলি কৈছে। গতিকে ই এক ভয়ংকৰ অপৰাধ আল্লাহৰ দৃষ্টিত। তাৰ পাছত কৈছে যে এই কথা বতৰাবোৰ যে মই তোমালোকক কৈছোঁ, যিহেতু আল্লাহৰ ৱহী মোৰ প্ৰতি আহিছে আৰু ইয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো ধৰণৰ মজুৰি বিচৰা নাই, আৰু নিশ্চিতভাৱে মোৰ মজুৰি মোৰ সৃষ্টিকৰ্তাৰ ওচৰতে আছে। গতিকে হুদ আলাইহিছ সালামে তেওঁৰ জাতি আদ জাতিৰ সৈতে হোৱা মোকাবিলাৰ কথোপকথনৰ প্ৰাসংগিকতাৰ লগত সংগতি ৰাখি 52 নং আয়াতত কৈছে ওয়া ইয়া কওমি, আৰু হে মোৰ জাতি ভাইসকল, ইস্তাগফিৰু ৰাব্বাকুম, যে তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা, ৰাব্বাকুম তোমালোকৰ প্ৰতিপালকৰ ওচৰত, সুম্মা তুবু ইলাইহি, আৰু ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছত তোমালোক অনুতপ্ত হৈ ঘূৰি আহা ইলাইহি তেওঁৰ প্ৰতি, অৰ্থাৎ আল্লাহৰ কথা বতৰাৰ প্ৰতি, আল্লাহৰ প্ৰতি। ইউৰচিলিছ সামাআ আলাইকুম, আৰু যদি এই কাম তোমালোকে কৰা, ইউৰচিলিছ সামাআ, তেখেতে প্ৰেৰণ কৰি দিব তোমালোকলৈ আকাশ, মিদৰাৰান, আৰু তাৰ পৰা প্ৰচুৰ বৰ্ষিত হ'ব, ওয়া ইয়াজিদকুম কুওৱাতান, ওয়া ইয়াজিদকুম, আৰু তোমালোকৰ বৃদ্ধি কৰি দিব, কুওৱাতান তোমালোকৰ শক্তি বৃদ্ধি কৰি দিব, ইলা কুওৱাতিকুম, যি তোমালোকৰ এতিয়া যি তোমালোকৰ শক্তি আছে, যি শাৰীৰিক শক্তি আছে, মানসিক শক্তি আছে, গোটেই শক্তিবোৰৰ ওপৰত আৰু বৃদ্ধি দিব আল্লাহ। ৱালা তাতাৱাল্লাও, আৰু তোমালোক কেতিয়াও ঘূৰি নাযাবা, মুজৰিমিনা, সেই অপৰাধীসকলৰ ওচৰলৈ তোমালোক ঘূৰি নাযাবা, টাৰ্ণ এৱে নকৰিবা। গতিকে এই আয়াতত আমি মন কৰিবলগীয়া বিষয় আছে যে 52 নং আয়াতত তেখেতে হুদ আলাইহিছ সালামে তেখেতৰ জাতি ভাইসকলক কৈছে যে ইস্তাগফিৰু ৰাব্বাকুম, তোমালোকৰ
সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা। অৰ্থাৎ তেওঁলোকে কৰা অপৰাধ নিশ্চিত হৈ পৰিছে। অপৰাধ কি? 49 নং আয়াতত কৈছে যে আদ জাতিয়ে যি কৰি আছে ধৰ্মৰ নামত প্ৰকৃততে তেওঁলোকে নিজে সৃষ্টি কৰি আছে। আল্লাহৰ দৃষ্টিত ই হৈছে এক গুৰুতৰ অপৰাধ। কোনো মানুহৰ সৃষ্টি কাৰো কথা বতৰাই আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহ'ব। একমাত্ৰ হানিফ হ'ব লাগিব আমি একনিষ্ঠভাৱে কেৱল আৰু কেৱল আল্লাহৰ দ্বাৰা নাজিলকৃত কথা বতৰাৰ ওপৰতহে আমি চলিব লাগিব। আমাৰ বিশ্বাস ৰাখিব লাগিব কেৱল আৰু কেৱল। সেয়েহে হুদ আলাইহিছ সালামে তেওঁৰ জাতি ভাই আদ বংশৰ লোকসকলক কৈছে যে তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা। অৰ্থাৎ তোমালোকে বহুত ডাঙৰ ভুলৰ মাজত আছা। মই দেখিছোঁ তোমালোক প্ৰকৃততে মুফতাৰুন, তোমালোক প্ৰত্যেকেই প্ৰকৃততে ইনভেণ্টৰ্ছ। তোমালোকে নিজে সৃষ্টি কৰি তাৰ ওপৰতে তোমালোকে ধৰ্ম চলাই আছা। গতিকে এনে গুৰুতৰ অপৰাধৰ পৰা তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। সুম্মা তুবু, তাৰ পাছত অনুতপ্ত হৈ তোমালোকে ঘূৰি যোৱা ইলাইহি, তেখেতৰ প্ৰতি, অৰ্থাৎ আল্লাহৰ প্ৰতি, অৰ্থাৎ আল্লাহৰ নাজিলকৃত একক কথাৰ ওপৰত। ইয়াৰ বাহিৰৰ কোনো কথাত তোমালোক নাযাবা। আৰু যদি তেনেকুৱা, তেতিয়া কৈছে ইউৰচিলিছ সামাউ আলাইকুম, তোমালোকৰ প্ৰতি আল্লাহে তেতিয়া ইউৰচিলু পঠাই দিব সামা, গোটেই আকাশ, য'ৰ পৰা প্ৰচুৰভাৱে বৰ্ষিত হ'ব বুলি কৈছে, মিদ্ৰাৰান। আৰু কৈছে ৱা ইয়াজিদকুম কুৱাতান, আৰু তোমালোকৰ সকলো ধৰণৰ শক্তি তোমালোকৰ বৃদ্ধি কৰি দিব। ইলা কুৱাতিকুম, ইতিমধ্যে তোমালোকৰ যি শক্তি আছে তাৰ ওপৰত আৰু আল্লাহে বৃদ্ধি কৰি দিব। আৰু কৈছে যে তোমালোকে গতিকে এতিয়া তোমালোকে এই অপৰাধীসকলৰ দিশে ঘূৰি নাযাব। অৰ্থাৎ যিসকলে ৰচনা কৰি ধৰ্ম নীতি চলাই আছে সিহঁতৰ ফালে তোমালোক ঘূৰি নাযাবা। কালু, তেতিয়া সিহঁতে ক'লে, আদ জাতিৰ লোকসকলে কৈছে, ইয়া হুদ, হে হুদ, মা জিতানা বিবাইয়িনাতিন, মা জিতানা, তুমিতো আমাৰ বাবে লৈ অহা নাই, বিবাইয়িনাতিন, কোনো স্পষ্ট প্ৰমাণটো তুমি আমাৰ ওচৰলৈ লৈ অহা নাই, অলৌকিকটো কোনো ধৰণৰ তুমি ঘটনা দেখুওৱা নাই। ৱামা নাহনু, গতিকে মা নাহনু, আমি নকৰোঁ, বিতাৰিকি, আমি আঁতৰি নেযাওঁ, আলিহাতিনা, আমাৰ মান্যসমূহৰ পৰা। মন কৰিব শব্দটো, আলিহাতিনা, ইলা একবচন, আলিহাত বহু বচন, অৰ্থাৎ বহুত মান্যক তেওঁলোকে চলি আছে, অৰ্থাৎ বহুতৰ কথাত চলি আছে। অলি আউলিয়া বনাই লৈছে, মধ্যস্থতাকাৰী বনাই লৈছে। তেওঁলোকে যি কথা কৈছে সেই কথাত চলি আছে। গতিকে কৈছে আদ জাতিৰ লোকসকলে হুদ আলাইহিছ সালামক, তুমিতো আমাৰ প্ৰতি কোনো স্পষ্ট প্ৰমাণ, অলৌকিক নিদৰ্শন লৈ অহা নাই, গতিকে আমি কেতিয়াও সন্মত নহওঁ বিতাৰিকি, এৰি দিবলৈ, আলিহাতিনা আন কাউলিকা, তোমাৰ এই কথাৰ ওপৰত ভিত্তি কৰি আমাৰ মান্যসমূহক আমি কেতিয়াও এৰি দিবৰ বাবে আমি ৰাজি নহওঁ। ৱামা নাহনু লাকা বিমুমিনিনা, আৰু ৱামা নাহনু, আৰু আমি নহওঁ লাকা, তোমাৰ প্ৰতি, এই যে তুমি যে কথা বতৰা কৈছা তাৰ প্ৰতি, বিমুমিনিনা, আমি ইয়াৰ ওপৰত বিশ্বাস আমি কেতিয়াও নকৰোঁ, বিশ্বাসকাৰী আমি কেতিয়াও নহওঁ। ফ্লেট ৰিফিউজ, একদম বিশেষ কোনো আৰ্গুমেণ্ট আমি ইয়াত দেখিবলৈ পোৱা নাই। মাথো 2টা বা 3টা কথাৰে আহ্বান জনাইছে যে আল্লাহৰ গোলামী কৰা, তেওঁৰ বাহিৰে তোমালোকৰ কোনো উপাস্য নাই,
আৰু দেখিছোঁ যে তোমালোকে নিজে ৰচনা কৰা বিষয়ৰ ওপৰত তোমালোক চলি আছা, গতিকে ই এক গুৰুতৰ অপৰাধ আৰু ইয়াৰ বিনিময়ত মই কোনো তোমালোকৰ পৰা টকা পইচা বিচৰা নাই। এই 2-4টা কথাৰে হুদ আলাইহিছ ছালামে জাতি ভাইসকলক সম্বোধন কৰাৰ লগে লগে এনেধৰণৰ কথাৰে ফ্লেট ৰিফিউজ কৰি দিছে, নহ'ব, তুমিতো আমাৰ প্ৰতি কোনো ধৰণৰ আলৌকিক, তুমিতো আমাৰ মাজৰে আমাৰ ভাই হয়, তুমি আমাৰ ভাই, আমি যেনেকৈ আছোঁ ইমান দিনেতো তুমি এনে আমাৰ নিচিনাই আছিলা। এতিয়া তুমি কৈছা ওহি আহিছে আল্লাহৰ কথা, ক'তা? তুমিতো দেখোন কোনো ধৰণৰ আলৌকিক নিদৰ্শন আমাক শ্ব' কৰিব পৰা নাই। গতিকে তোমাৰ মুখৰ কথাৰ ওপৰত ভিত্তি কৰি আমি যিসকলক মান্য বনাই লৈছোঁ আলিহাতা, তোমাৰ মুখৰ কথাৰ ওপৰত আমি তেওঁলোকক এৰি দিবৰ কাৰণে কেতিয়াও ৰাজি নহয়, আৰু তুমি যে এই কথা বতৰাবোৰ কৈছা তাৰ ওপৰত আমি কেতিয়াও বিশ্বাস নানো। ইন নাকুলু, বৰং আমি ক'ব বিচাৰি আছো, ইল্লা ইতাৰাকা, যে ইল্লা একচেপ্ট ইতাৰাকা, তোমাৰ ওপৰত প্ৰভাৱ পৰিছে, তোমাক আক্ৰমণ কৰিছে, বাদু আলিহাতিনা, আমাৰ এই যে বহুত মান্য আছে, সেই মান্যসমূহৰ বাদু, কিছু আমাৰ মান্যৰ প্ৰভাৱ পৰিছে তোমাৰ ওপৰত, বিচুইন, কুপ্ৰভাৱ, বেয়া প্ৰভাৱ পৰিছে, সেইবাবে তুমি এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছা। প্ৰকৃততে আমাৰ এই যে আমি মানি আছো, সিহঁতক যে তুমি ৰিজেক্ট কৰিব বিচাৰিছা, সেই আমাৰ সেই মান্যসমূহৰ কিছুমানৰ বাদু আলিহাতিনা, আমাৰ সেই মান্যৰ কিছু মান্যৰ প্ৰকৃততে কুপ্ৰভাৱ তোমাৰ ওপৰত পৰিছে, অভিশাপ পৰিছে। গতিকেহে তুমি এনেধৰণৰ অবান্তৰ কথা ক'ব ধৰিছা। সিহঁতৰ দৃষ্টিত এই কথাবোৰ আল্লাহৰ কথা অবান্তৰ হৈ পৰিছে। কলা, তেতিয়া হুদ আলাইহিছ ছালামে কৈছিল, ইন্নী উশহিদুল্লাহ, নিশ্চয় মই আল্লাহক সাক্ষী ৰাখিছো। এই যে কথা বতৰাবোৰ তোমালোকে কৈ আছা, ইন কালা, তেওঁ কৈছিল, ইন্নী, নিশ্চয় মই, উশহিদুল্লাহ, আল্লাহক সাক্ষী ৰাখিছো, ৱাছহাদু, আৰু তোমালোকেও সাক্ষী থাকা, আন্নী বাৰিউম, যে নিশ্চয় মই, কি সাক্ষী থাকিবলৈ কৈছে, যে আন্নী বাৰিউম, মই কিন্তু মুক্ত। কিহৰ পৰা মুক্ত? মিম্মা তুশৰিকুনা, যিবোৰৰ সৈতে তোমালোকে শিৰ্ক কৰিছা, আল্লাহৰ সৈতে আৰু মান্যক লগ লগাই আল্লাহৰ অংশীদাৰিত্ব কৰিছা, যাৰ কথা ৰচনা কৰা কথা বতৰাৰ ওপৰত তুমি চলি আছা, তাৰ পৰা কিন্তু মই মুক্ত। গতিকে মই আল্লাহক সাক্ষী ৰাখিছো, তোমালোকো সাক্ষী থাকা যে তোমালোকৰ এই মধ্যস্থতাকাৰী আল্লাহৰ সৈতে যি তোমালোকে শিৰ্ক কৰিছা, তাৰ পৰা কিন্তু মই পূৰ্ণভাৱে মুক্ত, মিন দুনিহি, তেওঁৰ উপৰিও। তাৰপিছত হুদ আলাইহিছ ছালামৰ চেলেঞ্জ চাওক, ফাকিদুনি জামিআন, গতিকে মোৰ বিৰুদ্ধে তোমালোকৰ যিমান প্লেনিং আছে, জামিআন, যিমানবোৰ আছে, গোটেই প্লেনিংবোৰ তোমালোকে মোৰ বিৰুদ্ধে কৰা। সুম্মা, তাৰ পাছত, লা তুনজিৰুনা, কোনো ক্ষেত্ৰতে তোমালোকে মোক অৱকাশ নিদিবা, যিমান প্লেনিং আছে এগেইনষ্ট মি কৰা তোমালোকে। তাৰ পাছত হুদ আলাইহিছ ছালামে কৈছে, ইন্নী, নিশ্চয় মই, তাৱাক্কালতু আলাল্লাহি, পূৰ্ণভাৱে মই ভৰসা কৰি চলো আল্লাহৰ ওপৰত, যি আল্লাহ ৰাব্বি, মোৰ প্ৰতিপালক, মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, তেওঁৰ ওপৰত মই পূৰ্ণ ভৰসা কৰো। আৰু মোক যি সৃষ্টি কৰিছে, মোৰ যি প্ৰতিপালক, ৱা ৰাব্বুকুম, তোমালোকৰো সৃষ্টিকৰ্তা প্ৰতিপালক সেই একেজনেই, আল্লাহ।
গতিকে মোক যোনে সৃষ্টি কৰিছে, তোমালোকৰ যি সৃষ্টিকৰ্তা একেজনেই আল্লাহ, সেই আল্লাহৰ ওপৰত এককভাৱে মই সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিছিলোঁ। তাৱাক্কালতু, সম্পূৰ্ণভাৱে মই নিৰ্ভৰ কৰিছিলোঁ। তাৰ পাছত কৈছে মা মিন দাব্বাতিন, কোনো ধৰণৰ এনে জীৱৰ অস্তিত্ব নাই, ইল্লা এক্সেপ্ট হুৱা আখিজুম বিনাছিয়াতিহা, এনে ধৰণৰ কোনো জীৱৰ অস্তিত্ব নাই এক্সেপ্ট যাক তেখেতে শাব্দিক দিশৰ পৰা নাছিহাতিহা, আগচুলিত ধৰা। প্ৰকৃততে এই চিম্বলিক কথা বতৰাৰ দ্বাৰা এইটোৱে বুজাব বিচাৰিছে যে এনে কোনো জীৱ অস্তিত্ব নাই যাৰ ওপৰত আল্লাহৰ প্ৰত্যক্ষভাৱে তেওঁৰ প্ৰভাৱ নাথাকিব। প্ৰত্যেকৰে ওপৰত আল্লাহৰ প্ৰভাৱ থাকিব। কোনো ধৰণৰ এনে কোনো জীৱৰ অস্তিত্ব নাই এই আকাশমণ্ডল আৰু পৃথিৱীত যাৰ ওপৰত আল্লাহৰ কৰ্তৃত্ব নাই। ইন্না ৰব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক। মন কৰিব এইটো, হুদ আলাইহিস সালামে কি কৈছে চাওক, ইন্না ৰব্বি, নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, আলা সিৰাতিম মুস্তাকিম, সৰল পথৰ ওপৰত আছে। চাওক, স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলা সিৰাতাল মুস্তাকিমত আছে। গতিকে সেই পথটোত যেহেতু স্বয়ং আল্লাহ নিজে আছে বুলি কৈ আছে হুদ আলাইহিস সালামে, নিশ্চিতভাৱে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক আলা, ওপৰত, সিৰাতাল মুস্তাকিম, সঠিক সৰল পথৰ ওপৰত আছে। গতিকে আমি সেই সৃষ্টিকৰ্তা প্ৰতিপালকক লগ পাবৰ বাবে নিশ্চিতভাৱে তেখেত যিটো পথত আছে সেই পথেদি আমিও যাত্ৰা কৰিব লাগিব। আৰু সেই পথ দেখুৱাবৰ বাবে আল্লাহে নাজিল কৰিছে এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআন। আলিফ লাম মিম যালিকাল কিতাব লা রাইবা ফিহি হুদাল লিল মুত্তাকিন, হুদাল লিল মুত্তাকিন, হিদায়ত মুত্তাকিসকলৰ বাবে হিদায়ত এই কিতাবত আছে। অৰ্থাৎ পথ নিৰ্দেশনা, অৰ্থাৎ আল্লাহৰ দ্বাৰা মনোনীত পৰিচালনা পদ্ধতি ক'ত আছে? আল কিতাব। গতিকে এই দিশবোৰ আমি খুব ভাল ধৰণে প্ৰিয় দৰ্শকবৃন্দ আমি বুজিব লাগিব। আমি কোৰাণৰ বাহিৰত আমি লোৱা জ্ঞানৰ প্ৰকৃততে আল্লাহৰ দৃষ্টিত কোনো কাম নাই, কোনো কাম নাই। আজি পৃথিৱীত তৰ্ক বিতৰ্ক বহুত ধৰণৰ কথা বতৰা চলিব পাৰে, কিন্তু আমি আহ্বান জনাইছো, আহক প্ৰত্যেকেই সোমাওক এই কিতাপত আন্তৰিকতাৰে। আমি সদায় এনেধৰণৰ কৈ থকা কথাবোৰৰ প্ৰকৃততে সত্য হয় নে নহয়, বাহিৰত মানুহৰ কথা শুনি যুক্তি তৰ্ক কৰি লাভ নাই, কিতাপৰ মাজলৈ আহক। তেতিয়াহে এই কিতাপে আমাক চশমা পিন্ধাই দিব, বাছাইৰ, আমাৰ অন্তৰ্দৃষ্টি খুলি দিব। গতিকে গুৰুত্বপূৰ্ণ কথা প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক সদায় আহ্বান জনাইছো, আহক কিতাপৰ ভিতৰলৈ সোমাওক। পুখুৰীত মাছ ধৰিবলৈ হলে পানী বোকাত নামিব লাগিব, ওপৰৰ পৰা নহব। গতিকে এই দিশবোৰ আমি খুব কাতৰে আপোনালোকক অনুৰোধ জনাইছো। কোনো ব্যক্তিগত কথা বতৰাৰ প্ৰতি আমি আপোনালোকক আহ্বান জনোৱা নাই, আমন্ত্ৰণ জনোৱা নাই। আমি আহ্বান জনাইছো, আমন্ত্ৰণ জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত সিৰাতাল মুস্তাকিমৰ পথিক হ'বৰ বাবে।
আৰু সেই পথ বিচাৰি পাব কেৱল আৰু কেৱল এই কিতাপৰ মাজত, তাৰ বাহিৰে ক'তো নাপায়। তাৰ পাছত কৈছে ফাইন তাৱাল্লাও, ইমানখিনিৰ পাছতো হুদ আলাইহিছ সালামে তেওঁৰ জাতি ভাইসকলক কৈছে ফাইন তাৱাল্লাও, তাৰ পাছতো যদি তোমালোকে মুখ ঘূৰাই লোৱা মোৰ এই কথা বতৰাবোৰৰ পৰা, ফাকাদ আবলাগতুকুম, তেন্তে মনত ৰাখিবা, ফাকাদ নিশ্চিতভাৱে, আবলাগতুকুম মই তোমালোকক পৌঁছাই দিলো, মই তোমালোকৰ ওচৰলৈ লৈ আনিলো। আবলাগতুকু, বালাগা, মূল শব্দ বালাগা, ইয়াৰ পৰাই আহিছে তাবলিগ। গতিকে হুদ আলাইহিছ সালামে কৈছে ইয়াৰ পাছতো যদি তোমালোকে মুখ ফিৰাই লোৱা, কিন্তু নিশ্চিতভাৱে আবলাগতুকুম মই তোমালোকক পৌঁছাই দিলো, মা উৰচিলতু যাৰ দ্বাৰা মই প্ৰেৰিত হৈছো, বিহি ইলাইকুম তোমালোকৰ প্ৰতি, যি বিষয়ৰ দ্বাৰা মই প্ৰেৰিত হৈছো, মা উৰচিলতু বিহি। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব সদায় বিচাৰি আছো, আজিও বিচাৰিম, শব্দ সৰু বিহি, অৰ্থ বহুত ডাঙৰ, মূল ৰহস্য ইয়াতেই সোমাই আছে যে বাৰ্তাবাহক প্ৰেৰিত হৈছে বিহি উইথ ইট, that means with the book, সি দি কিতাবক বুজাইছে, ৱাহিক বুজাই আছে। গতিকে হুদ আলাইহিছ সালামে কৈছে তোমালোকে ইয়াৰ পাছতো যদি মুখ ফিৰাই লোৱা, তেতিয়া নিশ্চিতভাৱে মই তোমালোকক পৌঁছাই দিলো, যি বিষয় লৈ মই প্ৰেৰিত হৈছো তোমালোকৰ বাবে। গতিকে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো বিহিৰ ওপৰত। আমি স্কিপ কৰিলে নহ'ব, শব্দটো সৰু দুটা আখৰৰ শব্দ দেখি ইয়াৰ পৰা আমি স্কিপ কৰিলে নহ'ব, ইয়াতে মূল ৰহস্য সোমাই আছে। গতিকে আবলাগতুকুম পৌঁছাই দিবলৈ হ'লে, তাবলিগ কৰিবলৈ হ'লে কেৱল আৰু কেৱল এই বিহি অৰ্থাৎ কিতাপৰ দ্বাৰাই হ'ব লাগিব। আমি পাই আহিছো, ইয়াৰ আগতো আমি পাই আহিছো, ইয়া আইয়ুহাৰ ৰাসূল বাল্লিগ, শব্দ একেটাই, যে পৌঁছাই দিয়া, প্ৰচাৰ কৰা, মা উনজিলা ইলাইকা মিৰ ৰাব্বিকুম, বাৰ্তাবাহকক কৈছে যি তোমাৰ প্ৰতি নাজিল কৰা গৈছে তোমাৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা। গতিকে নাজিল কৰা বিষয়টো এই বিহিৰ মাজত সোমাই আছে। সেইবাবেই হুদ আলাইহিছ সালামে কৈছে যে তোমালোকে যদিও মুখ ফিৰাই লোৱা, কিন্তু মনত ৰাখিবা মই যি পৌঁছাবলৈ আছে সম্পূৰ্ণভাৱে তোমালোকৰ ওচৰত পৌঁছাই দিলো, যি বিষয়বস্তু লৈ মই তোমালোকৰ বাবে প্ৰেৰিত হৈছো। আৰু চালতু বি, অৰ্থাৎ যি ৱাহি, যি কিতাপ লৈ মই তোমালোকৰ মাজলৈ প্ৰেৰিত হৈছো, এই কিতাপৰ বিষয়বস্তু মই তোমালোকক এৰি দিলো, বাকী তোমালোকৰ কথা। তাৰ পাছত কৈছে ৱা ইয়াস্তাখলিফু ৰাব্বি, আৰু কৈছে ৱা ইয়াস্তাখলিফু ৰাব্বি, মোৰ প্ৰতিপালকে স্থলাভিষিক্ত কৰিব, সেটেলমেণ্ট দিব, কৌমান এটা জাতিক, গায়ৰুকুম তোমালোকৰ পৰিৱৰ্তে, তোমালোকক নৱেৰ কৰি দিব, নাইকিয়া কৰি দিব। তাৰ পৰিৱৰ্তে মোৰ প্ৰতিপালকে এটা বেলেগ কৌম তোমালোকৰ স্থানত স্থলাভিষিক্ত কৰিব। ৱালা তাদুৰ্ৰুনাহু শাইআন, আৰু কৈছে যে ৱালা তাদুৰ্ৰুনাহু, হু দি আল্লাহক বুজাইছে, যিহেতু আল্লাহে স্থলাভিষিক্ত কৰিব, তোমালোকক নৱেৰ কৰি দিব, মাৰি দিব, নাইকিয়া কৰি দিব। যিদৰে নূহ আলাইহিছ সালামৰ ক্ষেত্ৰত আমি দেখি আহিলো, তেনেদৰে তোমালোকক চাফা কৰি পেলাব, চাফা কৰি তোমালোকৰ ঠাইত
নতুন কৌম আনিব, বেলেগ কৌম আনিব, গাইৰু কুম, তোমালোকৰ পৰিৱৰ্তে। আৰু কৈছে ৱালা তাদুৰ্ৰু নাহু চাইআন, আৰু এই ক্ষেত্ৰত ৱালা তাদুৰ্ৰু নাহু, হু দি আল্লাহক বুজাইছে তোমালোকে চাইআন, কোনো ক্ষেত্ৰতে একোতে তোমালোকে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিবা। ইন্না ৰব্বি, যেহেতু মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, আলা কুল্লি শাইইন হাফিজ, যেহেতু মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক প্ৰত্যেকটো বিষয়ৰ ওপৰত ৰক্ষক, অভিভাৱক, ৰক্ষণাবেক্ষণ দিওঁতা প্ৰত্যেকটো বিষয়ত। আল্লাহৰ মন গৈছে কৌম নাইকিয়া কৰি দিব, বেলেগ কৌম লৈ আহিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব হাফিজ শব্দটো কিহৰ ক্ষেত্ৰত ব্যৱহৃত হৈছে, আৰু আমি কি বুজি থাকো বা আমাক কি বুজাই থকা হৈছে। হাফিজ একমাত্ৰ আল্লাহৰ বাহিৰে বেলেগ কোনো হ'ব নোৱাৰে। কোৰাণৰ আয়াতৰ ভিতৰলৈ সোমাও আহক, তেতিয়াহে এই কথাবোৰ খোল খাব, অন্যথা নাখায়, তলা লাগি থাকিব। হাফিজ শব্দটো বহুত ডাঙৰ শব্দ হয়। আমাক যি ধৰণে বুজাই আছে বা আমাক যি ধৰণে বুজি আছো আমি, বাস্তৱিকতাতে তাৰ সেই অৰ্থ প্ৰকৃততে হয় নে নহয়, কোৰাণৰ দৃষ্টিভংগীত আমি প্ৰত্যেকেই চোৱাৰ প্ৰয়োজন আছে। একমাত্ৰ আল্লাহে হাফিজ, এই কোৰাণৰ হাফিজো একমাত্ৰ আল্লাহ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰ আমি আশা কৰিম নিৰপেক্ষ দৃষ্টিভংগীৰে আল্লাহৰ কিতাপৰ আধাৰত বিবেচনা কৰাৰ আহক আমি প্ৰত্যেকেই চেষ্টা কৰোঁ। তাৰ পাছত কৈছে ৱালাম্মা জাআ আমৰুনা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ৱালাম্মা জাআ আমৰুনা, তাৰ পাছত যেতিয়া আমাৰ আদেশ আহিলে, আমাৰ কমাণ্ড আহিলে, নাজ্জাইনা, আমি উদ্ধাৰ কৰিলো, হুদান, হুদক আমি উদ্ধাৰ কৰিলো, ৱা আল্লাযিনা আমানু মাআহু, আৰু আল্লাযিনা, সেইসকলক, আমানু, বিশ্বাস কৰিছিল হুদৰ কথা বতৰাৰ ওপৰত, মাআহু, তেওঁৰ সৈতে, তেওঁৰ জাতি ভাইসকলৰ পৰা যিসকলে হুদ আলাইহিছ সালামৰ কথা বতৰাক প্ৰতি ইমান আনিছিলে, বিশ্বাস আনিছিলে, সেই লোকসকলকো আল্লাহে কৈছে যে আমি উদ্ধাৰ কৰিলো, বি ৰাহমাতিন মিন্না, আমাৰ তৰফৰ পৰা প্ৰত্যক্ষ কৰোণাৰ দ্বাৰা আমি ৰক্ষা কৰিলো, উদ্ধাৰ কৰিলো হুদক, আৰু হুদৰ সৈতে তেওঁৰ কথা বতৰাত যিসকলে বিশ্বাস স্থাপন কৰিছিলে তেওঁলোককো আমি উদ্ধাৰ কৰিলো, বি ৰাহমাতিন মিন্না, আমাৰ ফালৰ পৰা হোৱা কৰোণাৰ দ্বাৰা, ৱা নাজ্জাইনাহুম, আৰু সিহঁতক আমি উদ্ধাৰ কৰিলো, একেলগে কৈছে সকলোকে হুম দি, আৰু আমি সিহঁতক উদ্ধাৰ কৰিলো মিন আজাবিন আজিম, মিন আজাবিন গালিজ, এক ভয়ংকৰ শাস্তিৰ পৰা আমি সিহঁতক উদ্ধাৰ কৰিলো। অৰ্থাৎ হুদ আলাইহিছ সালামকো উদ্ধাৰ কৰিলে, আৰু তেওঁৰ সৈতে যিসকলে বিশ্বাস স্থাপন কৰিছিলে সিহঁতকো উদ্ধাৰ কৰিলে। তাৰ পাছত কৈছে ৱা তিলকা আদুন, এই হৈছে আদ জাতিৰ কাহিনী। জাহাদু, বিৰোধ কৰিছিলে, ৰিজেক্ট কৰিছিলে, প্ৰত্যাখ্যান কৰিছিলে, বি আয়াতি ৰাব্বিহিম, সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ আয়াত, বাণীসমূহ প্ৰত্যাখ্যান কৰিছিলে, ৰিজেক্ট কৰিছিলে, ৱা আসাও, আৰু বিৰোধিতা কৰিছিলে, ৰুচুলাহু, তেখেতৰ বাৰ্তাবাহকসকলক। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় আদ জাতিৰ প্ৰতি
এজনতকৈ বেছি প্ৰকৃততে আল্লাহে বাৰ্তাবাহক পঠিয়াইছিলে। সকলোকে ৰিজেক্ট কৰিছে, অবাধ্য হৈছে তেওঁলোকৰ কথা বতৰাত। ৱাত্তাবাউ, আৰু সিহঁতে ইত্তেবা কৰিছিল আমরা, আদেশক। এই আদজাতিয়ে ইত্তেবা কৰিছিল, অনুসৰণ কৰিছিল আমরা কুল্লি জব্বাৰিন আনিদ, প্ৰত্যেকটো অত্যাচাৰী শাসক, অত্যাচাৰী লোকসকলক এই আদজাতিয়ে প্ৰকৃততে ইত্তেবা কৰি চলিছিল। সিহঁতে যি কৈছিল তাকেই সিহঁতে শুনিছিল। ৱা উত্তাবিউ, আৰু সিহঁতে ইত্তেবা কৰিছিল, অনুসৰণ কৰিছিল ফি হাজিহি দুনিয়া, এই পৃথিৱী। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব, এই পৃথিৱীৰ ভোগ বিলাসৰ প্ৰতি যাৰেই মন আকৰ্ষিত হ'ব, সি তাকেই গ্ৰাস কৰি পেলাব পৰকালৰ। এই পৃথিৱীত থাকোঁতে আমি যদি এই দুনিয়াৰ ভোগ বিলাসৰ প্ৰতি আমি আল্লাহক পাহৰি, পৰকালক পাহৰি যদি আমাৰ মন ইয়াৰ প্ৰতিয়ে যদি ধাবিত হৈ থাকে, তেন্তে আমাৰ যিটো ডিজায়াৰনেছ, তাক প্ৰকৃততে গ্ৰাস কৰি পেলাব, পৰকালৰ চিন্তা ভাৱনা নাইকিয়া কৰি পেলাব। গতিকে আদজাতিয়ে কি কৰিছিলে, এই পৃথিৱীৰ ভোগ বিলাকক সিহঁতে ইত্তেবা কৰি চলিছিল। লা'নাতান, গতিকে অভিশাপ সিহঁতৰ ওপৰত। অভিশাপ অৰ্থাৎ এই দুনিয়াৰ অভিশাপ কেনেকুৱা, আল্লাহে তেওঁলোকৰ ওপৰত শয়তানে সিহঁতক পুৰা কেপচাৰ কৰি ল'ব। এই দুনিয়াই যি দুনিয়াই টকা কেৱল দুনিয়াত কেনেকৈ সমাজত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰে, কেনেকৈ নিজে মৃত্যুৰ পিছত নিজৰ নাম এই পৃথিৱীত সোণালী আখৰেৰে লিখি থৈ যাব পাৰে, ইত্যাদি বিষয়বোৰক লৈ যিসকল ব্যস্ত হৈ থাকিব, সিহঁতৰ ওপৰত লানাত বুলি কৈ আছে। ৱা ইয়াউমাল কিয়ামাতি, আৰু কিয়ামতৰ দিনতো এই একেই অৱস্থা হ'ব, লানাত সিহঁতৰ ওপৰত। আলা, নিঃসন্দেহে, ইন্না আদান, নিঃসন্দেহে, নিশ্চয় এই আদজাতিয়ে কাফাৰু ৰাব্বাহুম, সিহঁতে অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকক। আলা বু'দান লিআদিন, গতিকে বু'দান লিআদিন, গতিকে এই আদজাতিক আল্লাহে নিশ্চিন্ন কৰি পেলালে। বু'দান শব্দটো চাওক, নূহ আলাইহিস সালামৰ সেই ঘটনাৰ শেষৰ ফালেও আহিছে। নৌহেৰ কৰি পেলালে, নাইকিয়া কৰি পেলালে। আৰু সেই আদজাতিক কোন আছিল, কওমিন হুদ। এই হুদ আলাইহিস সালামৰে এই জাতি ভাই আছিল সিহঁতক। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আজিৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি সদায় আপোনালোকক কৈ অহাৰ দৰে আজিও আপোনালোকৰ প্ৰতি আমাৰ আহ্বান থাকিল, যাতে আহক প্ৰত্যেকেই পুংখানুপুংখভাৱে আল্লাহৰ আয়াতসমূহৰ ওপৰত আমি চিন্তা চৰ্চা কৰোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।